সমগ্ৰ ভাৰতবাসীৰ বাবে এক ভাল খবৰ। ভাগৱত গীতা আৰু নাট্যশাস্ত্ৰই লাভ কৰিলে ইউনেস্কোৰ স্বীকৃতি। ইউনেস্কোৰ মেমৰি অফ দ্য ৱৰ্ল্ড ৰেজিষ্টাৰত অন্তৰ্ভুক্ত হ'ল গীতা আৰু নাট্যশাস্ত্ৰ। হয়, সমগ্ৰ দেশবাসীয়ে গৌৰৱ কৰিব পৰা এটা খবৰ আহিল শুকুৰবাৰে। শেহতীয়াকৈ ইউনেস্কোৱে বিশ্বৰ আপুৰুগীয়া দস্তাবেজত সংযোজন কৰা ৭৪টা নতুন তথ্যচিত্ৰ ঐতিহ্য সংকলনৰ ভিতৰত ভাগৱত গীতা আৰু ভৰত মুনিৰ নাট্যশাস্ত্ৰ পাণ্ডুলিপিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ১৭ এপ্ৰিলত ঘোষণা কৰা এই নতুন সংযোজনসমূহ ৭২খন দেশ আৰু ৪টাকৈ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা আহিছে। এইসমূহৰ ভিতৰত বৈজ্ঞানিক বিপ্লৱ, ইতিহাসলৈ মহিলাৰ অৱদান আৰু বহু পক্ষতাবাদৰ মূল মাইলৰ খুঁটিসমূহ সামৰি লোৱা হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে এক্সত এই বাৰ্তা উল্লেখ কৰি এক পোষ্ট দিছে। তেওঁ গীতা আৰু নাট্যশাস্ত্ৰৰ ইউনেস্কোৰ স্বীকৃতি পোৱা সন্দৰ্ভত কয়, সমগ্ৰ বিশ্বৰ প্ৰতিজন ভাৰতীয়ৰ বাবে এয়া গৌৰৱৰ ক্ষণ। উল্লেখ্য যে নতুন সংযোজনৰ সৈতে ইউনেস্কোৰ মেমৰি অফ দ্য ৱৰ্ল্ড ৰেজিষ্টাৰ বা বিশ্বৰ আপুৰুগীয়া দস্তাবেজত এতিয়া মুঠ সংযোজিত দস্তাবেজৰ সংখ্যা ৫৭০টালৈ বৃদ্ধি পালে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।